ক্লাছ 10ৰ মেথছৰ প্ৰিটেষ্টত এটা প্ৰশ্ন আহিছিলে যদি গসাগু 420 আৰু 189 ইয়াৰ গসাগু যদি 21 হয় তেন্তে লসাগু এই সেম নাম্বাৰ 420 আৰু 189 কিমান হ'ব আৰু এইকেইটা অপশ্যনছটো দিয়া হৈছিলে ইয়াক আমি সৰল ভাষাত সলভ কৰি চাই লওঁ প্ৰথমতে এই কুৱেশ্যনটো তোমালোকৰ প্ৰথম চেপ্টাৰ মেথছৰ প্ৰথম চেপ্টাৰ বাস্তৱ সংখ্যাৰ পৰা আহিছে ইয়াত নাম্বাৰ কেইটা দিয়া হৈছে নাম্বাৰ 1 টো দিয়া হৈছে কি নাম্বাৰ 1 টো হয় 420 আৰু নাম্বাৰ 2 টো কি হয় নাম্বাৰ 2 টো দিয়া হৈছে 189 এইটো দুটা নাম্বাৰ 420 আৰু 189 ৰ HCF টো কিমান হৈছে HCF বা গসাগুটো কিমান হৈছে 21 আৰু ইয়াৰ LCM টো উলাব লাগে আমাক এনেকুৱা এটা প্ৰশ্ন সলভ কৰিবলৈ কাৰণে এটা কথা মনত থবা যে যেতিয়া দুটা নাম্বাৰ দুটা যিকোনো নাম্বাৰৰ পূৰণ কৰা হয় তেতিয়া হেতু সমান হয় হিহতৰ LCM আৰু HCF ৰ পূৰণ গসাগু আৰু লসাগুৰ পূৰণ ঠিক আছে তো এতিয়া আমি ইয়াক চাবলৈ কাৰণে যদি ইয়াক ভ্যালুটো প্লেস কৰো তেতিয়া নাম্বাৰ 1 টো কিমান আছে 420 আৰু নাম্বাৰ 2 টো কিমান দিছে 189 দিয়া আছে হেতু সমান হ'ব কিমান গসাগুটো ইয়াৰ আছে 21 আৰু লসাগুটো দিয়া নাই সেইকাৰণে আমি লসাগুটো এনে থৈ দিওঁ নেক্সট 420 multiply 189 এতিয়া সোঁহাতৰ সাইড ৰাইট হ্যান্ড সাইডৰ 21 আছে এটো আমি এটো পূৰণ হৈ আছে লসাগুৰ লগত সেইকাৰণে তাৰ সাইডটো যেতিয়া বদলি কৰি দিও তাক বাও হাতৰ ফালে লৈ আহো তেতিয়া হেতু মাল্টিপ্লাই ডিভাইড হৈ যাব হৰণ হৈ যাব এতিয়া এইটো দুটা নাম্বাৰক তোমালোকে প্ৰথমতে মাল্টিপ্লাই কৰি কিনে এইটো পূৰণটো কৰি কিনে ইয়াৰ লগত হৰণ কৰিব পাৰিবা কিন্তু একেবাৰে নাম্বাৰটো ডাঙৰ হৈ যাব যে কৰিবলৈ কাৰণে অকমান টান হ'ব সেইকাৰণে সৰু নাম্বাৰটো আমি কাটি লওঁ এইটো আৰু এইটো নাম্বাৰ কিমান হয় এইটো কাটি লওঁ এটা কমন নাম্বাৰটো ল'ব লাগিব আমাক সাধাৰণ নম্বৰ এটা কোনটো হয় 3 এ এই দুইটা নাম্বাৰকৈ কাটাকাটি কৰিব পাৰিম আমি 3 7 গুণ 21 3 6 গুণ 18 3 3 গুণ 9 এতিয়া 7 গুণ 7 আৰু 8 9 গুণ 63 আমাৰ ওচৰত কি বাছিলে 420 পূৰণ 9 এতিয়া ইয়াক যেতিয়া পূৰণ কৰিম আমি কিমান পাম 900 9 2 18 18 ৰ 8 এক হাতত থাকিল 9 4 36 37 লসাগু কিমান ওলালে 3780 মানে অপশন নম্বৰ C2 কাৰেক্ট হ'ব এই সেম চেপ্টাৰ বাস্তৱ সংখ্যাৰ পৰা তোমালোকক আৰু এটা 1 মাৰ্ক কোৱেশ্চন সোধা হৈছিলে এইটো এটা মৌলিক সংখ্যাৰ বৰ্গমুঠ উৎপাদকৰ সংখ্যা হল কেইটা উৎপাদকৰ সংখ্যা হ'ব 1 2 3 বা 4 এতিয়া মৌলিক সংখ্যা বুলিলে কি বুজা মৌলিক সংখ্যা মানে এনে নম্বৰ যি এনে সংখ্যা যি যিহৰ উৎপাদক হি নিজে আৰু এক হয় একৰ লগত হি নিজে হয় তাৰ উৎপাদকটো এক হ'ব আৰু হি নিজে হ'ব যেনেকুৱা 2 3 7 9 11 13 তেনেকুৱা বহুতো আছে আৰু ঠিক আছে এইটো যেনেকুৱা নাম্বাৰ 2 আছে এইটো একেৰে 1 2 গুণ 2 হ'ব আৰু 2 1 গুণ 2 হ'ব দুইটাই নাম্বাৰ আছে তাৰ উৎপাদকটো আৰু নাই ঠিক তেনেধৰণে 3 3 হল 3 1 গুণ 3 আৰু 1 3 গুণ 3 দুইটাই নাম্বাৰ আছে তেনেকুৱা সংখ্যাক মৌলিক সংখ্যা বুলি কোৱা হয় এতিয়া প্ৰশ্নটোত আমাক সোধা হৈছে যে এটা মৌলিক সংখ্যাৰ বৰ্গ এটাৰ উৎপাদক মুঠ উৎপাদক কেইটা হ'ব ধৰি লোৱা আমি ইয়াত এটা বৰ্গ লৈ লৈছো এক্সাম্পল স্বৰূপে 3 3ৰ বৰ্গটো কি হ'ব স্কয়াৰ দিলে এটো হ'ব 9 এটা 9ৰ উৎপাদক কি হ'ব পাৰে 1 1 9 গুণ 9 3 3 গুণ 9 আৰু 9 1 গুণ 9 তিনিটা হৈ গ'ল তিনিটা উৎপাদক হৈ গ'ল ঠিক তেনেধৰণে আমি যদি 7 এটা লৈ লওঁ 7 এইটো ইয়াৰ বৰ্গটো হ'ব 7 7 যা 49 49 এটা ইয়াৰ 140
9 যা 49 আৰু 7 7 যা 49 41 49 1 যা 49 ইয়াৰো কেইটা উৎপাদক আছে তিনিটা আছে তিনিটা উৎপাদক সম্পূৰ্ণ লিখা নাই মই তোমালোকে সম্পূৰ্ণকৈ লিখিবা আৰু এটা এক্সাম্পলটো লৈ লৈছোঁ আমি যদি এটা মৌলিক সংখ্যা 9 লৈ লওঁ আমি ইয়াৰ বৰ্গৰ কি হ'ব 9 9 যা 81 ইয়াৰ উৎপাদকসমূহ কি হ'ব 181 যা 81 99 যা 81 আৰু 81 1 যা 81 এইটো হ'ব তিনিটা তো যিকোনো অৱস্থাত উৎপাদক মৌলিক সংখ্যাৰ উৎপাদক হৈছে এইটো হ'ব তিনিটা সেইকাৰণে শুদ্ধ এনসাৰটো হ'ব এনসাৰ নম্বৰ চি 3